Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম APSC আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক আয়োগে শেহতীয়াকে আজিৰ ডেটত এটা Assistant Accounts Officer যোনকিটা পোষ্ট ওলাইছে APDCL আৰু HDCL তাৰে কাৰণে অফিচিয়েল সিলেবাস তেওঁলোকে ৰিলিজ কৰিছে তেওঁলোকে আপডেট দিছে অফিচিয়েল সিলেবাস ইয়াতে দেখিছে APSC অফিচিয়েল ওয়েবসাইটে ওলাই আছে সিলেবাস ফৰ ৰিক্ৰুটমেন্ট টু দি পোষ্ট অফ Assistant Accounts Officer ক্লাস 3 পোষ্ট অফ Assam Electricity Grid Corporation Limited HDCL আকৌ সিলেবাস ফৰ ৰিক্ৰুটমেন্ট টু দি পোষ্ট অফ AAO ক্লাস 3 পোষ্ট অফ Assam Power Distribution Company Limited ঠিক আছে সো এই দুটা পোষ্টৰ কাৰণে APSC অফিচিয়েল সিলেবাস দিছে এবাৰ এক্সাম প্যাটাৰ্নৰ সিলেবাস বুলি কম কাৰণ এক্সাম প্যাটাৰ্নটো ইয়াতে শো কৰিছে সো আমি সিলেবাসৰ এক্সাম প্যাটাৰ্নখন চাম এইখন সিলেবাস ফৰ স্ক্ৰিন টেষ্ট ফৰ ৰিক্ৰুটমেন্ট টু দি পোষ্ট অফ এসিস্ট্যান্ট একাউন্টস অফিসার ইন APDCL আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড ঠিক আছে সো ইয়াতে আপোনালোকে দেখিছে এক্সাম প্যাটাৰ্নত পেপাৰ দুখন আছে প্ৰথমখন হল আপোনালোকৰ পেপাৰ 1 আছে জেনাৰেল ইংলিশ আৰু জেনাৰেল নলেজ পেপাৰ 1 আছে জেনাৰেল ইংলিশত ডেসক্ৰিপটিভ পেপাৰ হয় ডেসক্ৰিপটিভ পেপাৰ মানে আপোনালোকে লিখিব লাগিব মাল্টিপল চয়েস কোৱেশ্চনছ নহয় ডেসক্ৰিপটিভ টাইপ কোৱেশ্চনছ থাকিব লাইক প্ৰিচি ৰাইটিং এছে ড্ৰিফটিং ৰিপোৰ্ট গ্ৰামাৰ কম্পোজিশন এইবিলাক থাকিব এখন 100 মাৰ্কছৰ পেপাৰ থাকিব টাইমটো হল 2 ঘণ্টা তাৰ পিছত আহি গল জেনাৰেল নলেজ পেপাৰ 1 তে জেনাৰেল ইংলিশ আৰু জেনাৰেল নলেজ দুটা ভাগ থাকিব জেনাৰেল নলেজখনত থাকিব অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোৱেশ্চনছ থাকিব জেনাৰেল নলেজ ইন দি সেন্স হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকোনমি কাৰেন্ট এফেয়াৰ্স সায়েন্স এন্ড টেকনলজি ইকোলজি এন্ড এনভায়ৰনমেন্ট গুটেখিনি ইয়াতে ইনক্লুড থাকিব ইন্ডিয়া আৰু আসাম দুইটা পোৰছন ঠিক আছে এটো হল 50 আৱাৰ্ছৰ 1 ঘণ্টা পৰীক্ষা সো টোটাল হ'ব আপোনালোকৰ প্ৰথম পেপাৰ 1 ত দুখন পেপাৰ থাকিব দুটা সাবজেক্ট থাকিব পেপাৰ 1 ত জেনাৰেল ইংলিশ ডেসক্ৰিপটিভ আৰু জেনাৰেল নলেজ অবজেক্টিভ জেনাৰেল ইংলিশ ডেসক্ৰিপটিভখনত প্ৰিচি এছে ৰিপোৰ্ট গ্ৰামাৰ হেখিনি থাকিব ইয়াত ৰিপোৰ্টটো দিয়া নাই কিন্তু এক্সেপ্টাৰ দিছে সো ৰিপোৰ্টটো আমি প্ৰেক্টিস কৰিব লাগিব 100 মাৰ্কছৰ থাকিব 2 আৱাৰ্ছ আৰু জেনাৰেল নলেজখন 50 মাৰ্কছৰ থাকিব 1 আৱাৰ তাৰ পিছত আহি গল পেপাৰটোত ম্যাথমেটিক্স থাকিব ডেসক্ৰিপটিভ এখন জেনাৰেল ম্যাথছ অফ ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথ থাকিব ইয়াতে 50 মাৰ্কছৰ থাকিব ঠিক আছে 50 মাৰ্কছৰ এখন ম্যাথছৰ পেপাৰ থাকিব 1 আৱাৰ এখনো ডেসক্ৰিপটিভ আপোনালোকে ম্যাথছটো কি বুলি কয় সলিউশন কৰি দেখাব লাগিব স্টেপ বাই স্টেপ এক্সপ্লেনেশন থাকিব লাগিব ম্যাথছ খিনিৰ সো এখন ডেসক্ৰিপটিভ পেপাৰ থাকিব ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ ক্লাস 10 ষ্টেণ্ডাৰ্ড ইন দি সেন্স আৰু আপোনালোকে তাতে জেনাৰেলি ম্যাথছ যোনবিলাক পায় আৰু ক্লাস 10 ৰ আৰু লগতে যোনবিলাক কম্পিটিটিভ এক্সামত আহি থাকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছৰ পৰা ম্যাথছ বিলাক সলভ কৰি যাব এডিআৰই হক বা এপিএসসি পুৰণা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বা এপিএসসি যোনখন সিসেট পেপাৰ আহে কম্বাইন্ড কমিটি এক্সামিনেশন তাৰ পৰা অকমান ম্যাথছবোৰ চাই যাব হেবৰে ৰিপিট হৈ থাকিব আৰু একে টাইপৰে অকমান নামবিলাক আৰু ফিগাৰছ বিলাক অলপ চেঞ্জ কৰি দিব তেনেকুৱা জেনাৰেল ম্যাথমেটিক্স যোনখন ডেসক্ৰিপটিভ আছে তেনেকুৱা টাইপৰে আহিব তাৰ পিছত আহি গল পেপাৰ 2 ত আৰু এটা পোৰছন আছে একাউন্টেন্সি ষ্টেটিষ্টিক্স ম্যাথমেটিক্স এখন অবজেক্টিভ টাইপ পেপাৰ আহিব সেকেন্ড এনি ওয়ান অফ এবিএনসি ঠিক আছে সো পাৰ্ট সেকেন্ড মানে প্ৰথম পেপাৰ 1 খনত দুটা পাৰ্ট আছে পাৰ্ট 1 পাৰ্ট 2 জেনাৰেল ইংলিশ জেনাৰেল নলেজ পেপাৰ 2 খনত দুটা পাৰ্ট আছে ফাৰ্স্ট পাৰ্টত ম্যাথমেটিক্স ডেসক্ৰিপটিভ এখন থাকিব আৰু সেকেন্ড পাৰ্টত একাউন্টেন্সি ষ্টেটিষ্টিক্স দা ম্যাথমেটিক্স এই তিনটাৰ ভিতৰত যিকোনো এটা আপোনালোকে সাবজেক্ট চুজ কৰিব লাগিব তাৰ ভিতৰত মানে কোৱেশ্চন পেপাৰখনত তিনটাই থাকিব তাৰ ভিতৰত যিকোনো এটা পোৰছন আপোনালোকে সিলেক্ট কৰি পেলাই অবজেক্টিভ টাইপ কোৱেশ্চনছ বিলাকৰ আপোনালোকে সলিউশন দিব লাগে সো অবজেক্টিভ টাইপ যোনখন পেপাৰ আছে তাৰে একাউন্টেন্সি বিকম পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব ষ্টেটিষ্টিক্সৰ বিএ বিএসসি পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব আৰু ম্যাথমেটিক্সটো বিএ বা বিএসসি পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব ঠিক আছে সো ইয়াত পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব মেজৰ ষ্টেণ্ডাৰ্ডৰ নাহে একাউন্টেন্সিও আপোনালোকে বিকম পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব সো গ্ৰেজুৱেট লেভেলৰ আহিব খালি পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব আৰু এইখন অবজেক্টিভ পেপাৰখন 100 মাৰ্কছৰ থাকিব সো টোটাল যদি পেপাৰ 2 খন চাও তেতিয়ালে দুটা পোৰছন মিলাই পেলাই 150 মাৰ্কছৰ পেপাৰ আৰু প্ৰথমখন পেপাৰ 1 খনো 150 মাৰ্কছৰ পেপাৰ আহিব সো 2 আৱাৰ্ছৰ হয় সো এইখন হৈ গল এসিস্ট্যান্ট একাউন্টস অফিসাৰ পাৱাৰ ডিস্ট্ৰিবিউশন APDCL ৰ স্ক্ৰিনিং টেষ্টৰ এক্সাম প্যাটাৰ্ন ঠিক আছে সো এইটো বুজি পালে আৰু যদি HDCL আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেডৰ কথা কওঁ তাতো একে গুটেখিনি একে সেম টু সেম হয় সিলেবাসৰ এক্সাম প্যাটাৰ্ন জেনাৰেল ইংলিশ জেনাৰেল নলেজ পাৰ্ট 1 পাৰ্ট 2 দুখন আহিব ডেসক্ৰিপটিভ অবজেক্টিভ তাইছ ম্যাথমেটিক্স আহিব ক্লাস 10 ষ্টেণ্ডাৰ্ড আৰু একাউন্টেন্সি ষ্টেটিষ্টিক্স দা ম্যাথমেটিক্স যিকোনো এটা চুজ কৰিব লাগে আপোনালোকৰ কোৱেশ্চন পেপাৰখন তিনিটাই দিয়া থাকিব তাৰ ভিতৰত যিকোনো এটা চুজ কৰি পেলাই আপোনালোকে এনসাৰছখিনি কৰিব লাগে এখন অবজেক্টিভ টাইপ মানে এমসিকিউ যাইব মাল্টিপল চয়েস কোৱেশ্চনছ থাকিব ইয়াতে যিকোনো এটা থাকিব এনি ওয়ান অফ এবিএনসি এ একাউন্টেন্সি বি ষ্টেটিষ্টিক্স সি ম্যাথমেটিক্স পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব গুটেকিটা ডিগ্ৰী লেভেলৰ কিন্তু পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব একাউন্টেন্সি হলে বিকম পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব ষ্টেটিষ্টিক্স বা ম্যাথমেটিক্স হলে বিএ বা বিএসসি পাছ কোৰ্স ষ্টেণ্ডাৰ্ডৰ আহিব সো এইখিনি হৈ গল এক্সাম প্যাটাৰ্ন আৰু
সিলেবাস ঠিক আছে সো এইখিনি আপোনালোকে এপিএসসিৰ অফিচিয়েল ৱেবছাইটত দিয়াই আছে তথাপিতো মই যেহেতু ভিডিঅ' বনাওঁ চাই লওক আৰু এবাৰ আৰু লগতে এপিএসসি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে মোৰ ওচৰত এটা কোৰ্ছ এভেইলেবল আছে এই কোৰ্ছটোত আপোনালোকে ইংলিছ ডেছক্ৰিপটিভ পেপাৰখন আৰু লগতে মেথমেটিক্স যোনখন ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ ডেছক্ৰিপটিভ পেপাৰ আৰু লগতে জেনেৰেল নলেজ এইকেইখন তিনিখন পেপাৰ কভাৰ হৈ যাব ইয়াতে কোৰ্ছটোত খালি কথাটো হ'ল আপোনালোকে যোনখন একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স পৰ্চনটো আছে 100 মাৰ্কছৰ অবজেক্টিভ টাইপ সেইখন এতিয়ালৈকে ৰেডি হোৱা নাই চ' পাৰিলে মই সেইটো সোনকালে আনিবলৈ চেষ্টা কৰিম এজ অফ নাও আপোনালোকে এইখিনি কিনিব পাৰে সেইখিনি কেতিয়া ৰেডি হয় এতিয়াই মই আপোনালোকক নকওঁ মই চাব লাগিব বিচাৰিব লাগিব বহুতখিনি ডেটা কালেক্ট কৰিব লাগিব নহ'লে কাৰোবাক ক'ব লাগিব আৰু বনাবলৈ তেনেকুৱা ৰিলিভেণ্ট ফিল্ডৰ মানুহৰ লগত চ' এতিয়া যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ মোৰ ওচৰত কোৰ্ছ আছে তাতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ থাকিব কাৰণ জেনেৰেল নলেজ বুলি আছে 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যনৰ ওপৰত এইখিনি জেনেৰেল নলেজত এইবোৰ থাকে চ' ইয়াতে থাকিব গোটেইখিনি ছল্ভ হয় এনচাৰ্ছ থাকিব কিছুমানৰ এক্সপ্লেনেশ্যন আছে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো থাকে আছে কিছুমানত যিহেতু এপিএসসি ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিব পাৰে দুই এটা 3000+ MCQs থাকিব জিঅ'গ্ৰাফি ইক'লজি এনভাইৰনমেণ্টৰ ওপৰত 2000+ MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 লৈকে উইথ এক্সপ্লেনেশ্যন চ' কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে জানুৱাৰী 2023 পৰা জুন 2024 লৈকে কভাৰ হৈছে জুলাই মাহটো এতিয়া বৰ্তমান আৰম্ভ হৈছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে আগষ্টৰ 2 বা 3 তাৰিখে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু এবাৰ কোৰ্ছটো ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে জাষ্ট প্ৰত্যেকটো মাহৰ বিগিনিঙতে হোৱাটছএপত জাষ্ট মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰিভিয়াছ ইয়াৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি চ' মই লগে লগে শ্বেয়াৰ কৰিম আৰু কোনোবাই যদি মোৰ পৰা আগতে কিবা কোৰ্ছ লৈ থৈছে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্ছত কিছুমান মেটেৰিয়েলছ কমন পৰি যায় সেইখিনি মেটেৰিয়েলছ ডিডাক্ট কৰি পেলাই বাকী যোনখিনি মেটেৰিয়েলছ লাগে সেইখিনি ল'ব পাৰিব গোটেই তেতিয়া এমাউণ্টটো পে' কৰিব নালাগে চ' আগতে যদি কিবা কোৰ্ছ লৈছে এবাৰ জনাই ল'ব তাৰ আগতে 3000+ MCQs থাকিব অসমৰ ওপৰত গোটেইবিলাক টপিক্স কভাৰ হৈছে 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত এটা হেণ্ড ৰিটেন নোটবুক আছে মেথছৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলাছ থাকিব চ' এই ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ যোনখন মেথছৰ পেপাৰ আছে চ' সেইখন ইয়াতে কভাৰ হৈছে ঠিক আছে এখন 50 মাৰ্কছৰ এখন ডেছক্ৰিপটিভ পেপাৰ থাকিব চ' ইয়াতে ওপৰত চিলেবাছত আছিলে মেথমেটিক্সৰ 50 মাৰ্কছৰ এখন ডেছক্ৰিপটিভ পেপাৰ আছিলে চ' সেইখন ইয়াতে কভাৰ হৈছে তাৰপিছত আহি গ'ল 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 300+ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত চ' যোনটো ইংলিছ পৰ্চন আছে সেইটোত ইয়াতে ইনক্লুড আছে 275+ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত তাৰপিছত এছে ৰাইটিং টিপছ আৰু চেম্পলছ থাকিব প্ৰিচি ৰাইটিং টিপছ চেম্পলছ থাকিব ৰিপৰ্ট ৰাইটিং টিপছ আৰু চেম্পলছ থাকিব কোনোবাই যদি ধৰক CDPO বা টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কোৰ্ছটো লৈছে তেতিয়াহ'লে এই ইংলিছ পৰ্চনটো মোৰ পৰা নল'লেও হ'ব কাৰণ ইয়াতে এছে ৰাইটিং প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং অলমষ্ট একেই হয় গোটেইকেইটা কোৰ্ছৰ কাৰণে চ' এইখন ইয়াতে ইনক্লুড কৰি দিছোঁ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কোৰ্ছটো চ' টোটেল 18,000+ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 400 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যে আপোনালোকৰ কোৰ্ছটো লাগে বুলি এবাৰ জনাই দিয়ক কোৰ্ছৰ কণ্টেণ্টছখিনি আৰু এবাৰ চাব বিচাৰে আৰু এবাৰ দেখুৱাই দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি মোক জনাওক আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আৰু অন্যান্য কোৰ্চেছ কিছুমান এভেইলেবল আছে সেইখিনিও আপোনালোকে ল'ব পাৰে যদি কোনোবা ইণ্টাৰেষ্টেড হয় APSC AOৰ কথাটো ক'লোৱে ফুল কোৰ্চ 400 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400 APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400 APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300 ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 350 ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350 আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য কোৰ্চসমূহৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে পোষ্টসমূহৰ কাৰণে 350 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300 APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400 আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে এবাৰ কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব জাষ্ট আপোনালোকে ৰিমাইণ্ডাৰ মেছেজ এটা দিলে হ'ল প্ৰত্যেক মাহৰ বিগিনিঙতে আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লোৱা আছে এবাৰ জনাই দিব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি কি থাকিব সেইখিনিও শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগতে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপতে পাই যাব আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী যোনখিনি কোৰ্চেছ এভেইলেবল আছে সেই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত আৰু এবাৰ মই উল্লেখ কৰিছোঁ এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব পাই যাব লগতে দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC AO APDCL APSC AO AGCL সেই দুটা প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাকেইটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব সেই প্লেলিষ্ট দুটাৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি আছে লগতে
মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা ইনফৰমেশ্যনৰ কাৰণে। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।